হেল্ল' বন্ধু বান্ধৱীসকল, অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মাটন কিমা মছলা বনাম তাৰ ৰেচিপি মই দেখুৱাই দিছোঁ, সম্পূৰ্ণ ভিডিঅ'টোত আছে। আৰু আহক আমি সকলোৱে কেনেকৈ মাটন কিমা মছলা বনাওঁ চাওঁ। পিঁয়াজখিনি এনেকৈ ধুনীয়াকৈ শ্বপিং কৰি ল'লোঁ, ধুনীয়াকৈ চপ ফাইন চপ। বিলাহী এটা চপ কৰি লৈছোঁ ধুনীয়াকৈ। মাটনখিনি ধুনীয়াকৈ কিমা বনাই লৈছোঁ, চাব পাৰে আপোনালোকেও তেনেকৈ কৰিব। তেজপাত 3টা লৈছোঁ, দালচেনি লৈছোঁ, ইলাইচি লৈছোঁ, ইয়াৰ লগত লং দিম 3-4টা, আৰু লগতে জলকীয়া, আদা, নহৰু এই গোটেইখিনি মিক্সিত মাৰিম, লগতে ধনিয়া লৈও লং দি দিলোঁ, লং 4টা। এতিয়া মিঠাতেলকণ অকণ গৰম কৰি লওঁ, এবাৰ মই মিঠাতেলত বনাইছোঁ। ধুনীয়াকৈ ষ্টিমটো দি মিঠাতেলকণ গৰম হোৱালৈ ৰখি আছোঁ। তেজপাত 3টা দি দিছোঁ, লগতে ইলাইচি, দালচেনি আৰু লং গোটেইকেইটা দিলোঁ। দি পেলাই অকণমান ফ্ৰাই হ'বলৈ দিম আৰু ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া মই পিঁয়াজখিনি এড কৰিছোঁ তাত। পিঁয়াজখিনি অকণমান ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আপোনালোকেও এনেকৈ ধুনীয়াকৈ পিঁয়াজখিনি ভাজি ল'ব। যেতিয়ালৈকে পিঁয়াজৰ কালাৰটো অকণমান চেঞ্জ নহয়, ব্ৰাউন কালাৰ হৈ নাযায়, তেতিয়ালৈকে পিঁয়াজটো ভাজি থাকিব। এতিয়া দেখিছে নহয়, পিঁয়াজৰ কালাৰটো অকণমান চেঞ্জ হৈছে। ঠিক তেনেদৰে আপোনালোকেও ভাজি থাকিব। পিঁয়াজৰ কালাৰটো অকণমান ব্ৰাউন কালাৰত আহি গৈছে। এতিয়া মই মাটনটো দি দিছোঁ। মাটনটো অকণমান পিঁয়াজৰ লগতে ফ্ৰাই কৰি ল'ম। ধুনীয়াকৈ এনেদৰে লৰাই লৈ যাতে মাটনটোত অলপ লাগি নাযায়, সেইবাবে ধুনীয়াকৈ লৰাই ল'ব। অকণ ধনিয়া, জলকীয়া লৈছোঁ 5টা, আদা নহৰু, এইটো মিক্সাৰ মাৰি আদা নহৰু ধুনীয়াকৈ, আদা নহৰু জলকীয়া ধনিয়া পিচি লৈ ইয়াত ধুনীয়াকৈ দি দিলোঁ। দিয়াৰ পিছত এইটো মই অকণমান আউখালি ল'লোঁ। আউখালি লৈ তাত অকণমান মই পানী এড কৰিম। ইয়াত এতিয়া পানী এড কৰি ধুনীয়াকৈ লৰাই ল'লোঁ। এতিয়া মই মছলাখিনি দিম। নিমখ দিছোঁ, নিমখ আপোনালোকৰ টেষ্ট অনুমতে আপোনালোকে নিমখ দিব। এতিয়া মই জিৰা পাউডাৰ দিলোঁ, তাৰপিছত ৰেড চিলি পাউডাৰ অলপ দিছোঁ, অলপ মই স্পাইচি ভাল পাওঁ। হালধি পাউডাৰ অকণমান দিলোঁ। ধনিয়া পাউডাৰ এড কৰা নাই, কাৰণ মই কেঁচা ধনিয়া দিছোঁ আজি। আৰু গৰম মছলা অকণমান দি লৈছোঁ, আৰু মাটনত গৰম মছলা ভাল লাগে ছাগলী মাংসত। আৰু ঘিউ 1 চামুচ ঘিউ এড কৰিছোঁ আজি। আৰু কালাৰৰ কাৰণে মই কাশ্মীৰী চিলি পাউডাৰ ইউজ কৰিছোঁ, যিটো স্পাইচি নাথাকে, অনলি কালাৰ আনিব। এতিয়া মই ধুনীয়াকৈ মছলাখিনিৰ সৈতে লৰাই দিম। আপোনালোকে এনেকৈ ধুনীয়াকৈ লৰাই ল'ব, যাতে বস্তুবিলাক অলপ লাগি নধৰে। আৰু ধুনীয়াকৈ মই এতিয়া ষ্টিম কৰি দিম 7 মিনিটমানৰ কাৰণে। 7 to 10 মিনিটছ মই এতিয়া ষ্টিম কৰিম। তাৰপিছত আকৌ মই আহিম, এতিয়া বাকীখিনি কৰি লওঁ। 7 মিনিট হৈ গ'ল। 7 মিনিটৰ পিছত মই আকৌ ঢাকন উদঙালোঁ। উদঙাই পেলাই দেখিছে আপুনি কি ধুনীয়া কালাৰ আহিছে।
এতিয়া মই অকণমান লৰাই দিম। আপোনালোকে ঠিক এনেদৰে অকণমান চাই থাকিব যদি এনেকৈ বনায়। এতিয়া মই তেজপাতকেইটা উলিয়াই দিম, কাৰণ তেজপাতৰ যিটো ফ্লেভাৰ আহিব লগা আছিলে অলৰেডি আহি গৈছে। সেইকাৰণে মই তেজপাতকেইটা তাৰ পৰা উলিয়াই দিছোঁ আৰু ধুনীয়াকৈ লৰাই দিছোঁ। কি ধুনীয়া কালাৰ আহিছে। আৰু এতিয়া মই বিলাহীটো এড কৰিম। বিলাহীটো অথনিৰ পৰা দিয়া নাছিলোঁ, বিলাহীটো শেষত দিছোঁ। বিলাহীটো দি অকণমান ধুনীয়াকৈ লৰাই দিম। ইমান ধুনীয়া কালাৰ আৰু ইমান ধুনীয়াকৈ হৈ গৈছে। আপোনালোকে ঘৰতে এনেদৰে বনাব। আৰু মই আকৌ 10 মিনিটৰ কাৰণে ষ্ট্ৰীম কৰি দিম। 10 মিনিটৰ পিছত মই এতিয়া ঢাকনখন উদঙাইছোঁ। দেখিছে ইমান সুন্দৰভাৱে আমাৰ মাটন কীমা মছলা ৰেডি হৈ গ'ল। আপোনালোকেও তেনেকৈ ঘৰতে বনাম বুলি ভাবিলে ঠিক এনেদৰে বনাব পাৰিব। অলৰেডি আমাৰ মাটন কীমা মছলা হৈ গ'ল। মই এটা কথাই কওঁ, গুড ফুড, গুড হেল্থ। চ' থেংক ইউ ছ' মাছ।